হেৰা ভাতকেইটা খাই লোৱা নে মোৰ লগতে গৰমে গৰমে? নেখাও, যা খাবলৈ মন আছে খাই ল'লে হ'ল। তুমি ভাল পোৱা কাৰণে লাই আলুৱে বইল কৰিছিলো। ঠাণ্ডা হলে খাবলৈ বেয়া লাগিব নহয়। গৰম হৈ থাকোতে খাই লোৱাহি আকৌ। লেলাহঁতক দেখুৱাই থাকিবলৈ দৰকাৰ নাই, যেতিয়া মন যায় নিজে বাৰী খাম মই। হ'ব তেতিয়াহ'লে, খাবলৈ কোনো মানুহক ইমান জোৰ কৰিব লাগে নে? পৰিয়ালৰ মানুহবোৰৰ লগত বেছিকে হলি গলি কৰি সঁচাকে লাভ নাই দেই। প্ৰথম দিনাই যি 500 এটা লাভ হ'ল। গাঁৱত মাহী বাহিয়ে চবেই দেখোন বাকীতে ল'লে। কেতিয়াবা দিয়ে পইচা তাও ঠিক নাই। 3 মাহ 4 মাহৰ মূৰত বাকীবোৰ উঠিলে বাৰু কেনেকে আকৌ মই নতুনকে কাপোৰ আনিমগে? হেৰা মোবাইলটো বাজি আছে তোমাৰ ক'ৰবাত। গৈছো। মোবাইলৰ কথা ক'লেহে মাতটো অকণমান ভালকে ওলায়। যি কি নহওক, ভাত কাঢ়ি গৰমে গৰমে খাই লওঁ। হেল্ল', ধনী ধৰিবলৈ পাৰিছনে মই কোনে কৈছো? পাইছো খুইদা। সেইদিনা ফোনৰ নাম্বাৰটো দি থৈ অহা নাছিলে জানো? সেই মানুহজনৰ দৰমহা সোমালে আকৌ। তই আহিলে পইচা কেইটা লৈ যাবি দেই। লগতে চুইজাৰ পিছো লৈ আহিবি, গৰম কাপোৰ। হয় নি? মই যাম বুলি আপোনালৈ চুইজাৰ পিছ আনিয়ে থৈছিলো ধুনীয়া ধুনীয়া ৰঙৰ। মই ভাত পানী খাই ওলাওৱে আৰু 10:30 11মান বজাত পামগৈ। আহ। এনেকে লাই বইল কেইডালমান পালে আৰু কিহৰ মাছ মাংস লাগে। হেৰি, খালে নি আপুনি? মোকো বাই দিয়ক নহ'লে, খায়ে লওঁ একেবাৰে। এফালে যাব লাগে, খৰধৰ হৈছে। ফোনটো অহাৰ লগে লগে মুজুঙা মাৰি থকা মানুহজনী একেবাৰে ৰঙিয়াল হৈ গ'ল যে। কথাটো কি, কলৈ বা যায়? মাকে পোৱালীয়ে সমানে হ'লগে পাই। মাইকী পোৱালীজনী মতা পোৱালীটোতকৈ খৰকে বাঢ়িছে। কি কৰিছ সেয়া? বাবাটোৱে কালি কয়লা পোৱালি দুটামান আনিছিলে আকৌ। ঠাণ্ডা কোবতে এটা মৰিয়ে থাকিলে। এইকেইটা অকণমান ৰ'দ খুৱাই নিওঁ বুলি আহিছো। ময়ো ৰখীয়া হৈ আছো, কাউৰীয়ে লৈ যাবগে বুলি। এইবাৰ লোকেল বাদ দিলি, কয়লাত ধৰিলিগে নি? এতিয়া নানিবি বুলি কৈছিলো, ঠাণ্ডাটো পাৰ হৈ লওক বুলি। নুশুনে নহয় সেইডালে। আমাৰ বাবাটো আকৌ এইবোৰত বৰ হেঁপাহ নহয় জানো? পোনে কণী ফুটি ওলাইছিলেহে হপায়। 5 দিন হৈছিলেহে বোলে খোলা পা ওলোৱা। আনিছিলে 8টা। অনাৰ লগে লগে ৰাতিটোতে এটা থঙাই দিলে। ঠাণ্ডা পালে নে কিয়ে নে? গৰম ভাতে গৰম পানীয়ে খুৱাই ৰাতিটোহে খেৰে ধুনীয়াকে মেৰিয়াই থৈ দিবি, কিহৰ ঠাণ্ডা পায়? আপোনাৰ খাই হ'ল ন? হ'ল, তামোল এখন খাই লৈছো। তামোল চামোল পিছতো খাই থাকিব, ঘৰত থকা মানুহ। মোলে গৰম পানী এবটল ভৰাই দিয়কচোন। লোকৰ ঘৰত ঠাণ্ডা পানী সোপা খাই থাকিবলৈ মন নাযায় ইমান ঠাণ্ডাত। গৈছো ৰবা। অ মা, বুঢ়া শিয়ালটোৱে কেনেকে মাকক চিঞৰি আছে? বাৰীৰ পৰা শাক আনি দিবলৈ চিঞৰি আছে চাগে আকৌ মাকক, জানো নহয়। কেচেলাটোৰ কথা এইটো। ঘুগুনি পকৰি দোকান দিলে একেবাৰে মটৰ তিওৱা পৰা আলু কটাৰ পৰা ঘুগুনি বনাই দিয়ালৈকে মাকে বনাই দিব লাগে। এতিয়া শাকৰ দোকান দিছে, বাৰীৰ পৰা শাক কেইডালো নিজে বুটলি আনিবগে নোৱাৰে। তুমি ভাত খোৱা। লোকৰ কাৰণে মাথা গৰম কৰি থাকিবলৈ নালাগে। আপোনাক কৈছো নি কিবা? সঁচা কথা কৈছো যে। ভায়েকৰ কথা একেবাৰে বেয়াকে শুনিবলৈ নিবিচাৰে। মিছা কথা কৈছো নে কি আকৌ? মাক নাথাকিলে একো এটা কৰিবলৈ নোৱাৰে, এডালে একো কৰিবলৈ নোৱাৰে। চাই থাকক আপুনি। হৈছে আৰু এইভাগে মোৰ ভাগৰ বিজনেছ। ঘুগুনি দোকান দিলে ঘুগুনি বনাই দিবলৈ নোৱাৰে। এতিয়া শাকৰ দোকান দিছো, বাৰীৰ পৰা শাক কেইডালো আনি দিবলৈ টান পায় সময়মতে। ইফালে লোকক গিৰিয়েকে ঘৈণীয়েকক খুৱাই বোৱাই আজৰি কৰিলেই কাপোৰ বেপাৰলৈ পঠিয়াবলে। বৰলিও চাগে পকৰি বিকিলেগেই, মোৰহে কোনোফালে নহৈছে আৰু। মা! একেবাৰে মূৰতে ধৰিলেগে নি পাখৈজনীয়ে? তোৰ আকৌ ঘূৰি অহা সময়ত মই তোমাৰ পদূলি মুখতে ৰৈ আছিলো নহয়, আমাৰ ইহঁতৰ বাপেকলে বাট চাই। একো এটা সোধাই নাই মই, নিজে মোক তাৰ গোটেইবোৰ কৈ থৈ গৈছে হে। লাজ নোহোৱা জানি কথা। বেচেৰা পেটুৱা চুলি চিঙি থৈ আহিলেগে কালি বোৱাৰীয়ে। লোকৰ চোতালত গৈ তাই কাজিয়া কৰি থৈ আহিছেগে, চুলি চিঙি থৈ আহিছেগে মতা মানুহ এটাও। নকবি আৰু বুজিছ, আমাৰ পৰিয়ালৰ গোটেই সন্মান সোপা শেষ কৰিলে এজনীয়ে, চব শেষ কৰিলে। য'ৰ তৰ পৰা ছিঙি দিলেও গালি দিব নহয়। লাই কেইডালো চাই চিতি হিচাপ কৰিহে ছিঙে। বাকী ধনিয়াত হাত দিয়াটোতো দূৰৈ কথা। সৌমূৰীয়া মূলা এটা উঘালি পালেও দিব ভালকে এচাত। কেনেকে ছিঙো বাৰু মই এতিয়া নিজে শাক? সেইজনী ছাগলী এৰাল দিবলৈ গৈ ৰ'দত বহি পদুমী মাহীৰ লগত লেকচাৰহে মাৰি আছেগে। চিঞৰি থাকিলেও শুনি নাপায় নহয়। মা! যি কেইটা কাপোৰ আনি থৈছে এটাও বেয়া নহয় আকৌ। চাদৰ মেখেলাও কেইযোৰমান বৰ ধুনীয়া ধুনীয়া, আমাৰ নিচিনা মানুহে পিন্ধিলে হুৱাব। দুযোৰমান লৈ থবলৈ মন আছিলে, খালি বাকীত নুখুজিলো আৰু। পইচা পাতি কেইটামান গোটাই লৈ যদি সেই কেইযোৰ থাকে বিহুৰ পিছত হলেও কিনি পেলাব লাগিব। বৰ পচন্দ হৈছিলে মোৰ, বুজিছ। হয় নি? কি ললি তই? ভাটৌ ৰঙৰে আজা ৰঙৰে ব্লাউজ
ব্লাউজ 2টা, বগা পেটিকোট 2টা, পাৰি লগা চাদৰ এখন, আৰু আমাৰ ইহঁত দুটালৈ গেঞ্জি 2টা। সিমানে। ইমানকে চিঞৰি আছে অথনিৰ পৰা আপুনি ইয়াত ব্লাউজ পেটিকোটৰহে হিচাপ কৰি আছে। চিঞৰি থকা শুনিলেহে মাতো আকৌ। মাৰে খন্তেক বহিছিলেহে, বিচাৰি আহিলে। মা আপুনি হাকনি বাৰীলৈ যোৱা কথাহে আছিলে, ছাগলী এৰাল দি। আপুনি নোযোৱা কাৰণেহে বিচাৰি আহিছোঁ। আহক, নহ'লে মই তুলিবলৈ পালে এক মূৰৰ পৰা চব তুলি লৈ যাম। গৈছো বল। পাহৰিছিলোৱেই, হাকনি বাৰীত কাম আছে বুজিছ। গৈ থাকো এতিয়া দে, পিছত পাক এটা মাৰিবি নহ'লে। আজি পাক মাৰিবলৈ এয়াহে আৰু। মই আপডাল নকৰিলে এইবোৰ এইভাগে নাইকিয়া হ'ব এটা এটাকে। সময় পালে ময়ে এপাক আহিম দে। কথাবোৰ আধা পতা হ'ল যে, খুৱাই বোৱাই আজৰি হৈ তই আহে আৰু ওলাই। ফোন অহাৰ লগে লগে মই ক'ব নোৱাৰা হ'লো। অঁ, প্ৰথমতে দেখোন মাতে ওলোৱা নাছিলে, ৰাতিপুৱাৰ পৰা কাজিয়াহে কৰি আছিলা মোৰ লগত। ফোনটো অহাৰ লগে লগে দেখোন গোটেইজনী ৰং চঙীয়া। আপোনাৰ লগত নোৱাৰি আৰু দেই, আপুনিহে ক'ব নোৱাৰা হ'ল। হেৰ, বাকী দিবলগীয়া মানুহে ফোন কৰিছে পইচা আনিবলৈ ক'লে অকণমান ভাল লাগিব দিয়কচোন মনটো। বুঢ়া হৈ গৈছে, সন্দেহ বাঢ়িহে গৈছে এই মানুহজনৰ। আহিছোঁ। তেনেকুৱা কথাহে আছিলে নি? যিমান যি ক'লেও সহজে বিশ্বাস নকৰোঁ মই। আহি লওক আজি, নাম্বাৰটো মোৰ মোবাইলত লৈ ভালকৈ চাব লাগিব। ৰিফাইন 3 লিটাৰ, বন্ধাকবি 10টা, বেচন 3 পেকেট, নিমখ, মছলা, মটৰ। আৰে ডাঙৰ পোনা ঘৈণীয়েকে বৰ ধুনীয়া ধুনীয়া কাপোৰ কানি লৈ ফুৰে বোলে আজিকালি। তাৰ পৰাই দুযোৰমান কিনি লওঁ নেকি বিহু বুলি? তাতে গাঁৱৰ মানুহ, দামটো অকণমান কমাবলৈ পাৰিম। সেইবোৰ বাৰু ঠিক আছে, খালি এইখন কিহে? ইয়াত দেখোন বিহু বজাৰ এটাও নাই। নে এবাৰ আলহীক ঘুগুনি পকৰি খুৱাম বুলি ভাবিছা? আপোনাক মই কথাটো কোৱাই নাই, জবাৰ লগত মই ঘুগুনি পকৰি দোকান দিবলৈ লৈছো নহয়। কি? কিন্তু অকল এদিনৰ কাৰণে। কেলে বিষ্ণু তাওদেউহঁতৰ ডাঙৰটো পুতেকে ভাওনা দিবলৈ লোৱা নাই জানো বিহু 3 দিনৰ পিছত? জবাই মই কথা পাতিছো, ভাওনাত তাই মই দোকান দিমগে। থোৱাহে, নেলাগে তুমি সেইবোৰ কৰিবগে। যি ক'লেও মোক মাত্ৰ আপুনি সেইষাৰ কথাহে নক'ব। দৰকাৰ হ'লে বিহুৱে নেপাতো, হ'লেও মই কিন্তু দোকান দিহে আহিছো। যদি আপুনি বজাৰখন কৰি দিবলৈ টান পাইছে, তেতিয়াহ'লে মই নিজে কৰিমগে। পইচা আছে দিয়ক মোৰ লগত। যি কয় কৰি থাকক। আগৰ পৰা একো খবৰ নাছিলে কাৰো, এতিয়া দেখাক দেখি ইজনীয়ে সিজনীক কি কৰিবলৈ লৈছে মুঠতে পাত্তাই নাই। তাই দোকান দিলে দোকানৰ পৰা মানুহে নুগুচিব, জানো নহয় মই। নিদিওঁ দেই, নিদিওঁ। ৰাতিহে মই সেইবোৰ কৰিবগে নিদিওঁ আৰু। কাইলৈ পৰহিলে বিহু পালেহিয়ে দেখোন। তই আনি দিম কৈ থাকিলে নহ'ব নহয়। ব্লাউজৰ পিচটো আকৌ নিচিলোৱাকেহে আহিব। দৰ্জি তালে নি চিলাবগে লাগিব, পিন্ধিব লাগিব বিহুৰ পিছত। তই পাৰিলে আজি আনি দিবি। আজি চেষ্টা এটা কৰি চাম বাৰু দেই। খালি ৰাতিয়ে হ'বগে চাগে। হ'ব একো নাই, মুঠতে তই ৰাতি হ'লেও দিনত হ'লেও মোৰ ঘৰলৈ লৈ যাবি। হ'ব তেতিয়াহ'লে। এইকেইদিন একেবাৰে বৰাবৰ বিকি গৈছে ন কাপোৰ। পইচাটো নাই ললিতা, বিকোতে বিকি গৈছে বাৰু, কিন্তু গোটেইখন বাকী সোমাইছে। বাকী মানে থাকি আকৌ মনত ৰাখিবি। সঁচাকে পাই, বাকীত দিয়া পইচাবোৰ নুঠিলে কি হ'ব বাৰু? মৰি থকাই ভাল হ'ব আৰু দেই। আজি ময়ে সোনকালে আহিলো নে কি বাৰু? এতিয়ালৈকে চাহ একাপ বিচাৰিও কোনো কাষ্টমাৰ অহা নাই পাই। এনেকে হ'লে বেয়াই লাগি যায় আৰু মনবোৰ। কালিও 500 টকা এটা বিকি নগ'ল, আজিও সেই একেই হ'ব নে কি বাৰু? দোকানী বাইদেউ বৰ আমন জিমনকে বহি আছ যে, কি হ'ল? বিক্ৰী হোৱা নাই নি? নকবি আৰু বুজিছ, এইকেইদিন বিজনেছ একেবাৰে ডাউনত গৈ আছে। ৰাতিপুৱাই চব বনাই মেলি আজৰি, এতিয়ালৈকে কাষ্টমাৰ এটাও নাই। ৰাইজ বিহুৰ লগত বিজি আকৌ। কাইলৈ পৰহিলে বিহু নহয় জানো? ক'তনো সদায় সদায় ঘুগুনি পকৰি খাই থাকিব? চব ছিজনতহে চলে বস্তু। বহ, দুইটাই দুকাপ চাহকে খাওঁ। ময়ো ৰাতিপুৱাই আজি চাহ তাহ নোখোৱাকে গুচি আহিলো। মোৰ ভাগৰ হিচাপটো ধুনীয়াকে ক্লিয়াৰ হ'ল নহয় আজি? হ'ল। আপোনাৰ বেছি নাছিলে নহয়, অকল 3600 টকা এটাহে। হ'লেও আকৌ আমি ধাৰ বাকী নকৰা মানুহ যে, সেই 3600 টকাই কেতিয়া দিওঁ লাগি থাকে। আমাৰ মায়ে নহয় আপোনাক মাতিছে, চাদৰ মেখেলা ল'ম বুলি কৈছে। সেইয়া মোৰ ইয়ালৈ আহিলে লাভহে হয় দেখিছ? আৰু কাষ্টমাৰ ওলালেই। যা সেই ঘৰ মোৰে ভাই বই ঢেৰ কাপোৰ কানি কিনে। চাদৰ মেখেলাবোৰ ইমান সস্তাত নিদিবি, সেই ঘৰ ধনী মানুহ। যে টকা বুলি ক'লেও পচন্দ হ'লে লৈয়ে থব। তাতে বিহু ছিজন নহয় জানো? অকণমান বহাই কবি। বাৰু। যিমান ফোন কৰি থাকিলেও ৰিচিভ নকৰে নহয় এতিয়া। ইমান ভালকে কৈ পঠিয়ালো, গৈ পোৱাৰ লগে লগে ফোন এটা কৰি দিবা বুলি। নাই, পাহৰিয়ে থাকিলে। অফিচৰ কামহে কৰি আছেগে যেনিবা আৰু।
মানুহজনী আকৌ তহঁতৰ ঘৰলৈকে আহিছিলো বোৱাৰী ঘৰত আছেনে নাই নহয়, তাই 8টামান বজাতে ওলাই গ'ল কাপোৰ কানি সোপা লৈ। এনেই আহিলো কি কৰ এতিয়া হেৰি কৰিবিচোন তাই আহিলে নহ'লে মোলৈ ফোন এটাকে কৰিবলৈ দিবি আমি কাপোৰ চাম বুলি আহিছিলো হ'ব বাৰু, মই অহাৰ লগে লগে কৈ দিম। কাপোৰ দুই এটা বিকি গৈছে যেন লাগিছে বাৰু। ঠিক সময়তে তাই বিজনেছটো আৰম্ভ কৰিলে। আৰম্ভণিতে ধুনীয়াকে বিকি গৈছে। তই সেইষাৰ কথা ক'বলৈকে আহিছিলি নে কি সেই বুলি নহয়, তোৰ দোকানলৈ নহা বহুত দিন হ'ল। চাহ একাপো খাই থৈ যাওঁ বুলি আহিছিলো, লগতে কথাষাৰ কৈ থৈ যাওঁ বুলিও আহিছিলো। আকৌ তই মিছামিছিকে আশা কৰি থাকিলে পিছত বেয়া হ'ব যে কথাটো। দোকান দিয়া কথাটো নবই কিন্তু মোক একেবাৰে খাটাং বুলিয়ে কৈছিলে। মোৰ লগত আলোচনা কৰি নোলোৱাকে তাই সেইবোৰ সিদ্ধান্ত অকলে ল'লে নহ'ব নহয়। ঢেৰ মানুহ আছে দেখোন গাঁৱত আৰু দোকান কৰিবলৈ জনা। তই কোনোবা এজনীক বিচাৰি ল, পাবিগে নহয় তেতিয়ালৈকে লগ এজনী, এই আমাৰ চম্পা টম্পাহেঁত। কি যে হ'ব নহয়, ইমান ধুনীয়াকে কথা পতাৰ পিছত আকৌ এনেকে নকওঁ বুলি কৈ দিলেহে বেয়া লাগে আৰু। বিহু আগে পিছে যদি কাষ্টমাৰে নাহে তেতিয়াহ'লে দোকান খুলিনো কি কৰোঁ মই। খং উঠিব লাগিলে গোটেই মাঘৰ মাহটো দোকানেই বন্ধ কৰি থ'ম। ৰাতিপুৱাৰ পৰা বিকি অকল 10 টকা। ঘূৰাই লৈ যাওঁগে নে কিয়ে নে। ইমান সোপা শাক পাচলি ঘৰলৈ ঘূৰাই নিনো কি কৰিম। গাহৰি চাহৰি এটাও নাই সিজাই খুৱাই দিবলৈ। এইকেইদিন চবৰে ঘৰে ঘৰে শাক পাচলি উভৈ নদী, ক'তনো মোৰ দোকানৰ পৰা কিনি খাব হয়। বিহু কেইদিনমান পিছতে আমাৰ ছোৱালীক চাবলৈ দৰা ঘৰীয়া মানুহ অহা কথা আছে। কেইজন মানুহ আহিব এতিয়ালৈকে থিয়াং হোৱা নাই বাৰু। ভালকে সুধি পুছি মই কেইটা কাপোৰ কানি লাগে তোমাৰ পৰাই কিনিম আৰু দেই, ঘৰলৈকে আনি দিবা। হ'ব হ'ব, আপুনি মাত্ৰ মোক 3 দিনমানৰ আগত ফোন কৰি কথাটো কৈ দিব। 300-400 টকীয়া চাদৰ মেখেলা কাপোৰ কানি ঢেৰ আনি থৈছো মই। বৰ এটা দামো নলয় হেও বোৱাৰীজনীয়ে। এতিয়ালৈ খা খবৰ এটা নাই যে। মানুহ গৈ পালাগে নে নাই, ক'ত আছা ক'ত নাই, ফোন কৰি কবা বুলি ক'লো, নাই পাহৰিয়ে থাকিলা। কেইবাৰ ফোন কৰিলো চোৱাচোন তুমি। মানুহৰ লগত কথা পাতি থাকিলে ফোন ৰিচিভ কৰি থাকিবলৈ বেয়া নহয়, বুজি পায় নে নাই বাৰু আপুনি? এঘৰত বিক্ৰী হয়হে, আকৌ কোনোবা এজনীয়ে মাতিবলৈ আহে, কোনোবাই পদূলি মুখৰ পৰাই চিঞৰি থাকে। মই বাৰু কোন সময়ত আপোনালৈ ফোন কৰোঁ কওকচোন। বিক্ৰী ভাল মানে আজি? ভাল ভাল, ঘৰলৈ গৈ কৈ আছো ৰ'ব, আধা ৰাস্তাতে আছো, পামগে এতিয়া। আহা আহা, ঘৰতো ঢেৰ মানুহে বিচাৰি আহিছিলে নহয় তোমাৰ কাপোৰ কানি। চবকে তুমি অহাৰ পিছত ফোন কৰিবা বুলিয়ে কৈ পঠিয়াই দিছো আৰু। ইমান কষ্ট কৰিছো, ভগৱানে নেচালে হ'বনে? এইবাৰ মাঘৰ বিহু কামে কাজে ধুনীয়াকে পাৰ হ'ব যেন লাগিছে। তহঁতবোৰ সঁচাকে বৰ অধৈৰ্য দেই, বৰ অধৈৰ্য ল'ৰা তহঁতবোৰ। 10 টকা এটা বিক্ৰী কৰি মই তাত এনেই টোপনিয়াই থাকো নে কি আকৌ? বিজনেছত সদায়নো ক'ত লাভ হ'ব, সদায়নো ক'ত ভালকে চলিব। দুই এদিন তেনেকুৱা হ'বই। ভগৱানে ধৈৰ্য পৰীক্ষা লয় চবৰে, বুজিছা? ঠেলাখন লৈ বহি থকা হ'লে এইটো ব্যৱসায় পাৰিবি বুলি ভাবিলোহেঁতেন, কিন্তু এতিয়া আশা নাই। পিছবেলা নহওঁতে গুচি আহিলি, কি শাক পাচলি বিকিবি আৰু তই? সঁচাকে 5,000 নে? আকৌ কিবা মিছাকে 5,000 এটা থাকে নি? এজনীৰ পৰা পাবলৈ আছিলে মই 3600। বিহুলৈকে 10,000 এটা চুবলৈ নাপাওঁ যদি চাই থাকক। এঘৰত কি হ'ল বুজিছে? এযোৰ কাপোৰকে ইজনীকো লাগে সিজনীকো লাগে। তাৰপিছত কি আৰু, এজনীয়ে 500 টকা এটা হকে দি কাপোৰযোৰ লৈ ল'লে। তেনেকুৱা হয়নে? ধনী মানুহ একেবাৰে, পইচা পাতি খৰচ কৰিবলৈ ভয় কৰিব নি এযোৰ কাপোৰৰ লগতে? ময়ো কমতি নহয় নহয়, সেইজনী কাপোৰযোৰ বিকি সিজনীকো মেনেজ কৰি থৈ আহিছো বিহু পিছত দিমগে বুলি। পাৰিছা তেতিয়াহ'লে কাপোৰৰ বিজনেছ কৰিবলৈ। যাওক যাওক, ভাতকেইটা বাৰী আনকগে পাই, কেনেকুৱা ভোক লাগিছে। চাহ পানীও বনাই থৈ দিছিলো নহয়, চাহ খোৱা নে ভাত খোৱা? ভাতকেইটাকে খাই লওঁ প্ৰথমে, বুজিছে? এই খা কথাহে নকবি আৰু, কৈছো নহয় ধৈৰ্য নাথাকিলে চব মিছা। যিটোতে লাগি আছ সেইটোকে ধৰ ভালকে, বাকী 10 ফালে 10খন হাত মেলি একো লাভ নাই। নেলাগে তই আকৌ কাপোৰ বিজনেছত ধৰিবলৈ।